নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উদযাপন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। গত দেওবাৰে দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উলহ মালহেৰে উদযাপন কৰা হয়। নেগেৰা নাম তথা কৃষ্ণ বন্দনাৰে মুখৰিত দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়। প্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ মুজিয়াৰ পৰা শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত শ্ৰীকৃষ্ণ জন্মাষ্টমী আমি পালন কৰিছোঁ সমূহ ৰাইজৰ সহযোগত, আৰু আমি সতীৰ্থবৃন্দসকলে এফাকি শ্ৰীকৃষ্ণৰ নামেৰে আমি আজি এই অনুষ্ঠানভাগি আমি জীপাল কৰিছোঁ। আৰু আমাৰ ভাল লাগিছে, আমাৰ বিভিন্ন দেৰগাঁও অঞ্চলৰ বিভিন্ন নাগৰিক আমাৰ ইয়াত উপস্থিত হৈছেহি। তেওঁ সকলোকে আমি শ্ৰীকৃষ্ণ জন্মাষ্টমী শুভেচ্ছা জনালোঁ। উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামীৰ লগতে নিমন্ত্ৰিত কেইবাগৰাকীও দেৰগাঁৱৰ বিশিষ্ট ব্যক্তি। আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি কৃষ্ণ জন্মাষ্টমী উপলক্ষে আজি আমি ইয়াত নেগেৰা নাম অনুষ্ঠিত কৰিছোঁ, আৰু আমাৰ আজি ইয়াত গোটেই সতীৰ্থবৃন্দই নেগেৰা নাম পৰিৱেশন কৰে, আৰু গোটেই পৰিৱেশটো এটা ভক্তিৰসে জীপাল কৰি তোলে। আৰু আমাৰ ইয়াত সকলো যিমান ওচৰ চুবুৰীয়া আছে ব্যৱসায় বাণিজ্য কৰা সকলোৱে আহি সহযোগ কৰেহি আমাৰ এই অনুষ্ঠানভাগিত। আৰু আজি গোটেই অসমতেই হয়তো জন্মাষ্টমী পালন কৰিছে, আমিও তাৰ মাজতে অনুষ্টুপীয়াকৈ হ'লেও অলপ আয়োজন কৰিছোঁ এই জন্মাষ্টমী। আৰু ভাল লাগিছে আজি আমাৰ এই জন্মাষ্টমীৰ যি আমি আয়োজন কৰিছিলোঁ তাত উপস্থিত থাকে দেৰগাঁও বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী ডাক্তৰ গুণোত্তম বৰা, আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি সন্মানীয় অভিৱৰ্তন গোস্বামী ডাঙৰীয়াও আজি উপস্থিত থাকে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুষ্মন্ত মাধৱ দত্ত, আৰু দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক সকলো উপস্থিত থাকে। আৰু আজি আমি এই অনুষ্ঠানভাগি পাতি খুবেই ভাল লাগিছে, কাৰণ আমাৰ সদায় ৰাইজৰ হৈ আমি কাম কৰোঁ, আৰু লগতে আমাৰ এই ভক্তিভৰা যি অনুষ্ঠানটো হৈ গ'ল খুব এটা আনন্দৰ কথা। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।